तो नमस्कार फ्रेंड्स। तो आज आमी कथा पातिम तो मनिटर केनेके बनाय। तो आपनालोके देखिसे स्टेजत तो स्टेजर साइड बिलाकर बक्स चारिटा बक्स बहुत लाइटली बाजे। तो मनिटर बिलाक एकदम कम साउंडत बाजे। तो केनेके बनाय तो की करे आपनालोक आज भिडिओটো आमी देखाम। तो मनिटर केनेके होय तो इटु आमी लोৱা হৈছে 120 एम्प्लिफायर। इटु আজি मनिटर बनाम जेहेतु आमी एकदम सहज मेथडत आपनालोকক बुझाब লাগিব। तो फार्स्ट स्टेप কোৱা যায় সহজ মেথডৰ। तो এটা আমাৰ 500 वाटर एम्प्लिफायर আছে আৰু এটা আমাৰ 120 আছে। তো এখান মিক্সাৰ হয়। তো 106 মডেল হয়। তো আউজাৰ মিক্সাৰ হয় 5 চেনেলৰ। তো আপোনালোকক দেখাম বনাই কেনেকৈ সহজ মেথডত বনায়। তো ভিডিওটো চাই থাকক। তো ফ্ৰেন্ডছ তো বৰ্তমান লোৱা হৈছে জেক বাই জেক কেবল। প্ৰথমে আমি কানেকশ্যন কৰিব লাগিব মিক্সাৰখন। তো আমি যেহেতু দুটা এম্প্লিফায়ার আছে তো রাইট আর লেফট তো দুটাতে দুটা বজাম। তো ইয়াতে দুটা আছে। তো লেফটত এটা লোৱা হৈছে। তো আমি যেহেতু আমি 120 ওয়াট দিম মনিটৰৰ কাৰণে তো এইটো আমি লেফটত লগাব লাগিব। তো লেফট হল ইয়াৰ। তো আমি অক্স অনত কানেক্ট কৰিলোঁ। তো এইটো হ'ব মনিটৰ খালি অনলি। তো পিছত আমি কৰিম তো এইটো আমাৰ হাই বক্স থাকিব। হাই কাৰণে দুটা থাকে না হাই কাৰণে। তো এইটো আমি রাইটত কানেকশন কৰিম। জেক বাই জেক কেবল লব লাগিব। তো আমি এইটো রাইটত কানেকশন কৰিম। এটা লাইন ইনত কানেকশন করলো। এইটো আমি হাইৰ কাৰণে। তো ইফালে আহক। তো আমি ইটো মনিটৰ ইউজ কৰিম আৰু ইটো তোৰ আমি হাইৰ কাৰণে ইউজ কৰিম। তো কেনেকৈ কৰে তো চাই থাকক। তো ফ্ৰেন্ডছ ফাইনালি আমাৰ কানেকশনটো হৈ গ'ল। তো আপোনালোকক কিছু কানেকশনৰ বিষয়ে বুজাও। তো আমি এইটো মনিটৰ বনাইছো। তো মনিটৰটো আমাৰ ৰাইট সাইডে আছে। তো ৰাইট সাইডৰ আমাৰ মাষ্টাৰটো মনিটৰ হয়। তো লেফট সাইডেটো আমি হাই বনাইছো। সাইডত যি দুটা বক্স থাকে সেই দুটা বক্সৰ কাৰণে আমি বনাইছো। তো আপোনালোকক সিম্পল মেথড কিছু এনে ফৰ্মুলা নাই। তো আপোনালোকক সৰু মেথডত বুজাই দিছো। তো ইফালে চাওক আমাৰ কানেকশনটো চাওক। তো ইয়াৰ কানেকশন হৈ গেল। তো আমি এতিয়া এটা কাম কৰিব লাগিব। প্ৰথমে আমি যোনটো মনিটৰ বনাইছো যোনটো মনিটৰ বনাইছো সেইটো আমি ভলিউমটো চাব লাগিব। যেহেতু স্টেজ যিবিলাক মানুহে থাকে সেইবিলাকক কিমান দৰকাৰ হয় সাউন্ড, কিমান সাউন্ড তেওঁলোকে হলে এটা ভালদৰে তেওঁলোকে মিউজিক পাৰ্টিয়ে বজাব পাৰে সেইটো আপুনি নিজে জানিব লাগিব। তো আমি বৰ্তমান এইটো মাষ্টাৰটো দিছো প্ৰায় 4-5। তো এইটো আপোনালোকে নিজে বুজাব। তো নিজে দিব নিজৰ মতে। আমি এনে আপোনালোকক ডেমোহে দিছো কিমান দিব। তো আমি ট্ৰাবলটো জাষ্ট 2 খুলি দিলো। তো বেছটো আমি প্ৰায় অলপ খুলি দিলো। তো এইফালে আমি মেইন তো অক্স 1ত আমি কানেক্ট কৰা হৈছে। এইটো অলপ আমি মিডিলত থব লাগিব। তো ইয়াৰ পাছত আমাৰ কাম হ'ব এই মাষ্টাৰ। তো গোটাখিনি আমি হাতত আনি ল'ব লাগিব। তো এতিয়া আমাৰ কাম হ'ব মিক্সাৰত। যেহেতু আমি আপোনালোক কৈছোঁ ৰাইট সাইডেটো দিছোঁ আমি মনিটৰৰ কাৰণে। তো মনিটৰৰ বস্তুটো আমি অলপ কম দিব লাগিব। তো আমি তলৰটোতো আমি এইটো সাইডৰ বক্সৰ কাৰণে এইটো হাই হয়। তো বৰ্তমান আমি হাইটো বঢ়াই আছোঁ। তো হাইটো বঢ়ালোঁ। তো হাইটোতো সাউন্ড হ'ব কিন্তু মনিটৰটো ইমান সাউন্ড নহ'ব। যেহেতু মনিটৰটো আমি সাউন্ডটো কমাই দিয়া হৈছে। তো সাউন্ডটো আপোনালোকে শুনিব পাৰিছে। তো হালকা এটা ইকো দিব লাগিব। তো ইকোৰ কাৰণে মই দি আছোঁ। তো ইকোটো পৰাই দি আছোঁ হেল্ল' হেল্ল'। তো ইকোটো আহি গ'ল। তো আপোনালোকে চাব পাৰে ইকো কেনেকৈ তোলে। তো ইকোটো এইটো চিম্পল মেথড হয়। তো মিক্সাৰখন একদম চিম্পল মিক্সাৰ হয়। এখন মিক্সাৰত আপোনালোকে যদি শিকে একদম এক্সপাৰ্ট হৈ যাব। তো প্ৰায় হ'ল। তো আমি মনিটৰটো সাউন্ডটো একদম কম আছে। আপোনালোকে খালি হাইৰ সাউন্ডটো পাই আছে। তো মনিটৰৰ সাউন্ড হৈ আছে কিন্তু আপোনালোকে ইয়াতে গম নাপাব। তো প্ৰায় আমি ইকোটো বঢ়াই আছোঁ। তো সাউন্ডটো চাব পাৰে এইটো ডেইলি হয়। তো এইটো দিলে সাউন্ডটো বাৰে বাৰে হেল্ল' 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 এনেকুৱা হ'ব। তো হেল্ল' 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 সাউন্ডটো এনেকুৱা। তো এইখিনিয়ে মনিটৰৰ বিশেষ একো নাই। তো আপোনালোকেও নিজে জানিব পাৰিব। তো কেনেকৈ মনিটৰ বনায় কেনেকৈ কি বনায় তো আপোনালোকে চালে। তো ফ্ৰেন্ডছ আপোনালোকে দেখিলে একদম চিম্পল মেথড হয়। তো কেনেকৈ মনিটৰ বনায় সেইবিলাক অলপ হাই কোৱালিটিৰ বক্স এম্প্লিফায়াৰ থাকে সেইবিলাকক দেখাত অলপ টান যেনেকৈ লাগে কিন্তু টান নহয়। তো আপোনালোকক আমি চিম্পল মেথডৰে বুজালোঁ। তো এই চিষ্টেম বেলেগ একো নাই। তো আপোনালোকে যদি ভাবে ধৰ এনে কিবা সৰু সুৰা শিকিব খোজে তো এনে পাই যাব। আমাৰ ইয়াতে আমি এইবিলাক ভিডিঅ' দি থাকোঁ। তো আমি ইয়াতে ইলেক্ট্ৰিকেল ভিডিঅ' দি থাকোঁ। তো আমাৰ চেনেলটো চাই থাকিব। তো ইলেক্ট্ৰিক ব্লগ ইন আছাম। তো গাইজ আৰু লগ পাম আগন্তুক ভিডিঅ'ত। তো আমাৰ ভাল ভাল ভিডিঅ' আহি থাকিব। ইলেক্ট্ৰিক ৱায়াৰিঙৰ বিষয়ে কিছু আহি থাকিব। তো আমি
নেক্সট ভিডিঅ'ত আৰু লগ পাম তো আপোনালোকক হাই পাৱাৰৰ বক্স হাই পাৱাৰৰ এম্প্লিফায়াৰ দেখাম কিছু আজি এনে জাষ্ট এটা মনিটৰ কেনেকৈ হয় তো কেনেকৈ বনায় তো ভিডিঅ'টো বনাই দিলোঁ ভাবিলোঁ তো আপোনালোকে জানিব খোজে বুলি তো আজিৰ কাৰণে এইখিনিয়ে গাইজ বাই বাই নমস্কাৰ